কিছুদিন পূৰ্বে মই ফেচবুক স্ক্ৰলিং কৰি থাকোঁতে এই পিকচাৰটো মই চাবলৈ পালোঁ আৰু যেতিয়া এই ছবিখন মই চালোঁ মোৰ মনত বহুতো ঈশ্বৰে কিছুমান কথা ভৰাই দিলে আৰু সেই কথাসমূহ আজি মই আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। এই ছবিখন ভালকৈ চাওক। ইয়াত খ্ৰীষ্ট আৰু সৰু ছোৱালী এজনী আছে। সৰু ছোৱালীজনী সৰু এটা পুতলা ধৰি আছে টেডি বিয়াৰ, আৰু খ্ৰীষ্টই সেই সৰু ছোৱালীজনীৰ লগত কথা পাতিছে আৰু খ্ৰীষ্টই পিছফালে তেওঁৰ পিছফালে ডাঙৰ টেডি বিয়াৰ ধৰি আছে। কিন্তু খ্ৰীষ্টই লুকাই থৈছে আৰু দিয়া নাই, আৰু খ্ৰীষ্টই কৈছে সেই সৰু ছোৱালীজনীক এই পুতলাটো মোক দিয়া। সেই সৰু ছোৱালীজনী দিব বিচৰা নাই, ভাবি আছে মই যদি দি দিওঁ মোৰ ওচৰত কি থাকিব খেলিবলৈ। একজেক্টলি আমাৰ জীৱনতো হ'ব পাৰে আজি সেই ঘটনাসমূহ। কিছুমান সময়ত ঈশ্বৰে আমাক আমাৰ কিছুমান বস্তু এৰি দিয়াটো আৰু তেওঁক দি দিয়াটো বিচাৰে। some things we need to leave it or give it to God. কিন্তু আমি মানুহ হোৱা হেতুকে আমাৰ টেণ্ডেঞ্চি কি হয়, আমাৰ ওচৰত যি আছে তাক আমি দিব নিবিচাৰোঁ। কিন্তু ঈশ্বৰে তাতকৈ হয়তো ব্ৰডাৰ আৰু ডাঙৰ প্লান কৰি থৈছে আমাৰ জীৱনৰ কাৰণে, আৰু সেই বস্তুটোক আমাক তেওঁক দিব কৈছে যাতে তেওঁ ব্যৱহাৰ কৰিব পাৰে, যাতে তেওঁ সেই বস্তুসমূহক লৈ কিনে আমাৰ জীৱনক আৰু গ্ৰেটাৰ প্লান কৰিব পাৰে। এই কথা সম্পূৰ্ণ বুজিবৰ কাৰণে কিছুমান উদাহৰণ লৈ আজি আমি এই ভিডিঅ'ত কথা পাতিম। মই ব্ৰুনো আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰথম যি উদাহৰণ আমি চাম সেইটো আমি প্ৰথম ৰজাৱলী তাৰ 17 অধ্যায় 10 পৰা 16 পদলৈকে পঢ়িবলৈ পাওঁ। ইয়াত আমি এলিয়া ভৱিষ্যৎবক্তাৰ বিষয়ে পঢ়িবলৈ পাওঁ, আৰু এজনী বিধৱা মহিলা, আৰু সেই বিধৱা মহিলাজনী জেৰিফাতৰ আছিলে। যেতিয়া নেকি ঈশ্বৰৰ আত্মাই এলিয়াক জেৰিফাতলৈ লৈ গ'ল, আৰু সেই জেৰিফাতত গেটৰ ওচৰতেই এজনী বিধৱা মহিলাক চাবলৈ পালে এলিয়াই কৈছে এতিয়া মোক খাবলৈ পানী দিয়া আৰু তাৰ লগতে খাবলৈ পিঠাও দিয়া কৈছে। সেই বুঢ়ী মহিলাজনী কৈছে যে মোৰ ঘৰত একো নাই খাবলৈ, এমুঠিমান আটাগুৰি আছে আৰু অলপমান তেল আছে, তাকে খাই আমি মৰি যাম। এতিয়া সেই সময়ত চাগে সেই বুঢ়ী মহিলাজনীৰ ওচৰত একোৱেই নাছিলে, সেইকাৰণে কৈছে তাকে খাই, আৰু অল্টাৰনেটিভ চইচেছো নাছিলে যে তাই গৈ কিনে ক'ৰবাত খুজিব, কিবা কৰিব আৰু নিজৰ জীৱন নিৰ্বাহ কৰিব। ইয়াত কি কৈছে যে তাই খাব সেইটো, আৰু দুইজনে মৰি থাকিব কৈছে। তাৰমানে তাৰ পৰা ফাৰ্ডাৰ আৰু একো জীৱন নাই, খাবলগীয়া একো বস্তু নাই কৈছে। এলিয়াই কৈছে ঈশ্বৰে মোক পঠাইছে আৰু ঈশ্বৰ এই বাক্য দিছে যেতিয়া আপুনি মোক এই বস্তু দিব আপোনাৰ সেই কেটেলিত কেতিয়াও কম নহ'ব বুলি ক'লে। আৰু ঠিক সেইদৰে আমি 16 পদত দেখিবলৈ পাওঁ কেতিয়াও সেই বস্তু শেষ নহ'ল। যেতিয়া সেই বুঢ়ী মহিলাজনী প্ৰথম পিঠা বনাই আনি কিনে আৰু পানী ঈশ্বৰৰ দাসক দিলে, ঈশ্বৰে কোৱা নিচিনাকৈ, তেতিয়া তাইৰ জীৱনত আশীৰ্বাদ আহিলে। তাইৰ সেই টেমা আৰু পানী তেল কেতিয়াও শেষ নহ'ল বুলি কৈছে বাইবেলে। প্ৰিয়সকল, ইয়াৰ পৰা আমি বুজা প্ৰয়োজন কেনেকৈ সেই বিধৱা মহিলাজনী যদি ভাবিলেহেঁতেন যে যদি আমাৰ এইটো আমি দি দিওঁ খাবলৈ এই মানুহজনক, আমি কি খাম। তাই চিন্তা নকৰিলে, ঈশ্বৰৰ নামত ভৰসা কৰিলে, আৰু তাইৰ যি আছিলে এলিয়াক দিলে প্ৰথমে, আৰু তাৰ পাছত ঈশ্বৰৰ আচৰিত কৰ্ম তাইৰ জীৱনত চাবলৈ পালে, আৰু খাদ্য বস্তুৰ অভাৱ নহ'ল। তো প্ৰিয়সকল, ইয়াৰ পৰা আমি জনা প্ৰয়োজন যে আমাৰ জীৱনতো হয়তো কিছুমান বস্তু থাকিব পাৰে, হয়তো সেইটোৱেই বাচি আছে, হয়তো আমি ভাবি আছোঁ এইটো যদি আমি কাৰোবাক দি দিওঁ, যদি এইটো মই ঈশ্বৰক দি দিওঁ, হয়তো মই আৰু এইটো ঘূৰাই নাপাম। কিছুমান বস্তু হ'ব পাৰে, হয়তো আমাৰ ৰিচৰ্চেছ, আমাৰ টেলেণ্ট, আমাৰ কিছুমান ব্যক্তিগত দক্ষতা, বা আমাৰ কিছুমান ফিজিকেল বস্তু হ'ব পাৰে যিটো নেকি আমি ঈশ্বৰৰ কামত দিব পাৰোঁ, আৰু আমি ভাবি আছোঁ যে এই বস্তু যদি মই দি দিওঁ মোৰ কি হ'ব।
কিন্তু বহুত সময়ত ঈশ্বৰে কি কৰে সেই বস্তুবিলাকক লৈ কিনে ঈশ্বৰে ব্যৱহাৰ কৰে যেতিয়া আপুনি ঈশ্বৰক দি দিব কিছুমান বস্তু যোনটো নেকি ঈশ্বৰে বিচাৰে ডেফিনেটলি ঈশ্বৰে আপোনাৰ জীৱনত কেতিয়াও কম হ'বলৈ নিদিব মে বি এনিথিং দ্যাট ইউ লাইক আপুনি ভাল পোৱা কিছুমান বস্তু হ'ব পাৰে আটাইতকৈ মহত্বপূৰ্ণ বুলি ভবা কিছুমান বস্তু হ'ব পাৰে গিভ ইট টু গড ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ কৰিব দ্বিতীয় ঘটনা আমি চাম যাত্ৰা পুস্তক 4 অধ্যায় 2 পৰা 4 পদলৈকে তাত আমি মুচিৰ বিষয়ে পঢ়িবলৈ পাওঁ মুচি সেই সময়ত ঈশ্বৰৰ আদেশ পালন কৰি ইজিপ্তত যাবলগীয়া আছিলে ৰজাৰ লগত কনফ্ৰণ্ট কৰিবৰ কাৰণে এতিয়া মুচিয়ে ঈশ্বৰক কৈ আছে মই যদি যাওঁ মোক কেনেকৈ তেওঁবিলাকে বিশ্বাস কৰিব তেতিয়া ঈশ্বৰে কৈছে তোমাৰ হাতত কি আছে এটি লাখুটি আছে এই লাখুটিৰ তলত পেলাই দিয়া ক'লে পেলাই দিয়াৰ লগে লগে সেই লাখুটিটো সাপ হৈ গ'ল আমি আৰু পাছত পঢ়িবলৈ পাওঁ যেতিয়া সেই লাখুটি মুচিয়ে পাৰফৰ্ম কৰিছে ৰজাৰ সেই ৰজা ঘৰত মহলত সেই লাখুটি সাপ হৈ গ'ল আৰু যি বেলেগ যাদুঘৰবিলাকে সাপ বনাইছিলে সেই সাপবিলাকক খাই দিলে গৈছে তো ঈশ্বৰে মুচিৰ লাখুটিক ব্যৱহাৰ কৰিছে তো কিছুমান সময়ত কিছুমান বস্তুক আমি ঈশ্বৰৰ হাতত এৰি দিব লাগিব যেতিয়া ঈশ্বৰে কৈছে আৰু এৰি দিয়াৰ লগে লগে ঈশ্বৰৰ আচৰিত কৰ্ম আমি চাবলৈ পাম যদি মুচি সেই সময়ত ভাবিলেহেঁতেন এই লাখুটি লৈয়ে মই খোজ কাঢ়িছোঁ এই লাখুটি লৈ মই কিমান মানে বস্তুবিলাক কৰিব পাৰিছোঁ এই লাখুটি যদি মই এৰি দিম কি কৰিম ভাবিব পাৰিলেহেঁতেন কিন্তু ঈশ্বৰে কোৱাৰ লগে লগে তেওঁ এৰি দিছে আৰু আচৰিত কৰ্ম চাবলৈ পাইছে প্ৰিয়সকল অদ্ভুত ঈশ্বৰৰ কাৰ্যসমূহ আমি যদি আমাৰ জীৱনত সেই সকলো বস্তু বিচাৰোঁ কিছুমান সময়ত কিছুমান বস্তু আমাক ঈশ্বৰৰ হাতত এৰি দিব লাগিব ঈশ্বৰক দি দিব লাগিব তেওঁৰ আজ্ঞা মৰ্মে ঈশ্বৰে ডেফিনেটলি সেই সকলো বস্তু আমাক ঘূৰাই দিব এতিয়া মুচিৰ কথাই মই এক্সাম্পল দি ক'বলৈ বিচাৰিছোঁ তেওঁ ইজিপ্তৰ নেক্সট কিং হ'বলগীয়া আছিলে তেওঁ যদি ভাবিলেহেঁতেন মই এই মানুহবিলাকৰ কাৰণে কি চিন্তা কৰা দৰকাৰ মইতো ৰজা হয় কিন্তু তেওঁ সেই কথা নাভাবিলে ঈশ্বৰৰ যোনটো বাৰ্ডেন তাক লৈ কিনে য'ত আছিলে সেই মানুহৰ বিৰুদ্ধে থিয় হৈ গ'ল ইজিপ্তৰ বিৰুদ্ধে থিয় হৈ গ'ল কাৰণ তেওঁ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে তেওঁ সেই ৰাজমহলীয়া কমফৰ্ট আৰাম সকলো বস্তুবোৰ এৰি দিলে কিছুমান সময়ত আমি আমাৰ ফেভৰেট বস্তুবোৰ এৰিবলগীয়া হ'ব পাৰে ঈশ্বৰৰ কামত দুখ নকৰিব ঈশ্বৰে ডেফিনেটলি ডাবল পৰ্চন অফ শক্তি ডাবল পৰ্চন অফ ব্লেছিং দিব সেই সকলোৰ পৰা যেতিয়া আমি ঈশ্বৰৰ আজ্ঞা পালন কৰি ওলাই যাওঁ আব্ৰাহামো তেনেকৈ ওলাই গৈছিলে তেওঁৰ সকলো ঘৰ বাৰী আছিলে নিজৰ পৰিয়ালবৰ্গ আছিলে কিন্তু যেতিয়া তেওঁ সেই সকলো এৰি দিলে ঈশ্বৰৰ নামত ঈশ্বৰে তেওঁক অদ্ভুত ৰূপে আশীৰ্বাদ কৰিছে জাতিৰ পিতৃ বনালে আৰু এক উদাহৰণ আমি নতুন নিয়মৰ পৰা চাম আমি যেতিয়া যোহন 6 অধ্যায় 9 পদ পঢ়োঁ তাত এজন সৰু ল'ৰাৰ বিষয়ে লিখা আছে যেতিয়া নেকি যীশুখ্ৰীষ্টই 5000 মানুহক খুৱাইছিলে এই 5000 খোৱা যি ঘটনা আমি 4টা সুবাৰ্তাতেই পঢ়িবলৈ পাওঁ কিন্তু আমি যেতিয়া যোহনত পঢ়োঁ আমি গম পাম এটা সৰু ল'ৰাৰ বিষয়ে লিখা আছে আৰু তাত কৈছে যেতিয়া নেকি সেই 5000 মানুহ গেদাৰিং গ'ল যীশুখ্ৰীষ্ট এতিয়া খুৱাব লাগিব শিষ্যবিলাকৰ চিন্তা সোমাই গ'ল তেতিয়া শিষ্যবিলাকে যীশুখ্ৰীষ্টক আহি কৈছে যে এই মানুহবিলাকক পঠিয়াই দিয়া কাৰণ আমাৰ খাবলৈ বস্তু নাই তাৰপাছত যীশুখ্ৰীষ্টই ক'লে সিহঁতক বহিবলৈ দিয়া তেতিয়া শিষ্যবিলাকে গৈ কিনে কাৰোবাৰ ওচৰৰ পৰা কিবা এটা বিচাৰিলে তেতিয়া এই সৰু ল'ৰাজনৰ বিষয়ে লিখা আছে বাইবেলত তেওঁৰ নাম লিখা নাই কিন্তু সেই সৰু ল'ৰাজনৰ কণ্ট্ৰিবিউশ্যন লিখা আছে সেই ল'ৰাজনৰ পৰা 5টা পিঠা আৰু 2টা মাছ পালে প্ৰিয়সকল সেই 5টা পিঠা 2টা মাছ লৈ কিনে যেতিয়া যীশুখ্ৰীষ্টৰ ওচৰত আহিলে ঈশ্বৰে সেই 5টা পিঠাই আৰু 2টি মাছেৰে 5000 মানুহক খোৱালে আৰু 12 বাচিও গ'ল বুলি কৈছে বাইবেলে কিমান অদ্ভুত ৰূপে কাম কৰিছে ঈশ্বৰে কিবা এটা বস্তুৰ পৰা লৈ কিনে ইমান হাজাৰ মানুহক খুৱাইছে হয়তো বহুত সময়ত আমি ভাবিব পাৰোঁ ঈশ্বৰে তেনেকৈ কাম নকৰে কিবা না হি ৱৰ্কছ আউট অফ নাথিং কিন্তু কিছুমান সময়ত ঈশ্বৰে তেনেকৈ কাম কৰে কিবা এটা বস্তু লৈ কিনে তেওঁ আকৌ ডাবল পৰ্চন অফ ব্লেছিং লেট আছ কাম বেক টু দ্যাট পিকচাৰ সেই ফটো যোনটো মই দেখাইছিলোঁ আকৌ মই ক'বলৈ বিচাৰিছোঁ ঈশ্বৰে হয়তো কিবা এটা ডাঙৰ প্লান আছে আপোনালোকৰ জীৱনৰ কাৰণে আৰু তেওঁ ক'বলৈ বিচাৰিছে যে এই বস্তুটো তুমি মোক দি দিয়া ঈশ্বৰে হয়তো আজি আপোনাৰ আৰু মোৰ জীৱনৰ পৰা কিবা এটা বস্তু বিচাৰি আছে
যোনটো বস্তু নেকি আমি আটাইতকৈ ফেভাৰেট কৰি থৈছোঁ আৰু ঈশ্বৰে হয়তো সেই বস্তুটো লৈ কিনে আপোনাক এক ডাঙৰ ব্লেছিং দিবলৈ গৈ আছে আমি সকলো সময়তে ঈশ্বৰৰ বাৰ্তা শুনা ঈশ্বৰৰ ভইচ শুনা প্ৰয়োজন ঈশ্বৰৰ বাক্যৰ পৰা আমি তেওঁৰ ভইচ শুনিব পাৰোঁ কিন্তু ওয়াইজ ডিসিশন লৈ কিনে কি বস্তু ঈশ্বৰে আমাৰ পৰা বিচাৰিছে তাক আমি জনা প্ৰয়োজন কি বস্তু ঈশ্বৰে আমাক তেওঁৰ হাতত দিয়াটো আৰু মোৰ জীৱনৰ পৰা কি বস্তু তেওঁ বিচাৰি আছে তাক জনা প্ৰয়োজন that can be anything which we like the most anything হ'ব পাৰে যোনটো আমি বহুত ভাল পাওঁ আৰু ফেভাৰিট হ'ব পাৰে সেই সকলো বস্তু লৈ কিনে হয়তো আজি ঈশ্বৰে আপোনাৰ আৰু মোৰ জীৱন ব্যৱহাৰ কৰিব বিচাৰি আছে মই বিশ্বাস কৰিছোঁ বাৰ্তাৰ দ্বাৰা আপোনালোক আশীৰ্বাদ প্ৰাপ্ত হৈছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড